ছাত্র ঘণ্টা প্রতি বছরে আমি কমল কুমার ব্ৰহ্ম ডেৰাচাঁদ বান্থা নামেৰে বড়ো মাধ্যমত মেট্ৰিকত যিবিলাকে আটাইতকৈ সুন্দৰ আৰু ভাল ফলাফল তেওঁলোকে লাভ কৰে তেওঁলোকক সিলেকশন কৰি পেলাই 10 গৰাকী ছাত্ৰ ছাত্ৰীক আমি স্কলাৰশ্বিপ আৰু সম্বৰ্ধনা আমি আগবঢ়াওঁ আৰু এইবাৰ 18তম এই কমল কুমাৰ ব্ৰহ্ম ডেৰাচাঁদ বান্থা আজি কোকৰাঝাৰ বনৰগাঁৱত আমি প্ৰদান কৰিবলৈ গৈ আছোঁ আৰু ইয়াত যি সকল ছাত্ৰ ছাত্ৰীয়ে ফলাফল তেওঁলোকে আহৰণ কৰিব পাৰিছে 93 পইণ্ট সামথিং এই মাৰ্কস লাভ কৰিছে আৰু 10 যি স্থানত পাইছে তেওঁ 89 পাইছে নিখিল বড়ো ছাত্ৰ ঘণ্টাৰ যি দীঘলীয়া এটা যি শিক্ষা আৰু গুণগত শিক্ষাৰ যি অভিযান বড়ো মাধ্যমক লৈ পেলাই যি আমাৰ যি অভিযান সেই অভিযানটো বাস্তৱত ৰূপায়িত হৈছে আৰু 3831 জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত এই বছৰ উত্তীৰ্ণ হৈছে 2006 চনত মাত্ৰ 60 গৰাকী ছাত্ৰ ছাত্ৰীক আমি প্ৰথম বিভাগত আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু এই 18টা বছৰত প্ৰথম বিভাগত উত্তীৰ্ণ সংখ্যা বাঢ়িছে ৰিজাল্টৰ সংখ্যা বাঢ়িছে আৰু ভাল ফলাফল লাভ কৰিব পাৰিছে তো এটা জাতি এটা সমাজ যদি আগুৱাই যাব লাগে শিক্ষাক বাদ দি পেলাই কোনো কাৰণৰ এইটো সম্ভৱ নহয় এপছুৰ মূল টাৰ্গেট হ'ল বড়ো মাধ্যমৰ শিক্ষাৰ গুণগত অভিযান ছাত্ৰ ছাত্ৰীগত সুৰক্ষিত ভৱিষ্যত গঢ় দিয়া আৰু শিক্ষাক লৈ এটা আমূল পৰিৱৰ্তন কৰি গণজাগৰণৰ যোগেদি সকলো শ্ৰেণীৰ ল'ৰা ছোৱালীক আমি আগুৱাই নিয়া এই সংকল্প আমি পুনৰ আজি আমি দোহাৰিছোঁ আৰু আগন্তুক দিনত গুণগত শিক্ষাৰ আন্দোলন নামেৰে আমি অধিক আৰু তীব্ৰতৰ ৰূপত সেই গণজাগৰণ কাৰ্যসূচী আমি আগবঢ়াই লৈ যাম ধন্যবাদ এই বঁটাত আমি 10 গৰাকী ছাত্ৰ ছাত্ৰীক 14 জনে পাইছে 10টা স্থানত তেওঁলোকক 10,000কে আমি 10,000কে আমি স্কলাৰশ্বিপ প্ৰদান কৰিছোঁ এটা মানপত্ৰ আমি দিছোঁ আৰু আব্দুল কালামে লিখা কিতাপবিলাক আমি দিছোঁ আৰু ইয়াৰ যোগেদি আমি আশা কৰোঁ যে তেওঁলোকে প্ৰেৰণা নিশ্চয় পাব আৰু কমল কুমাৰ ব্ৰহ্ম ডেৰাচাঁদ বান্থা সেই বঁটাৰ পৰা যথেষ্ট ল'ৰা ছোৱালী মানে এই স্থানটো পাই পেলাই নিজৰ জীৱনত তেওঁলোকে সফল এটা যাত্ৰা আৰম্ভ কৰিছে আৰু ইয়াকে আমি আশা কৰিছোঁ যে তেওঁলোকৰ জীৱন যাতে সফল হওক তাকে আমি কামনা কৰিছোঁ ধন্যবাদ।